হেল্ল' বন্ধুসকল, আজি মই ADRE 2.0 স্কিল টেষ্টৰ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আপোনালোকে বেটেৰী দুটা পেৰেলেল কানেকশ্যন কেনেকৈ কৰিব আৰু লগতে পেৰেলেল কানেকশ্যন কৰিলে মানে কি লাভ হয় সেইটো বিষয়ে মই আজি আপোনালোকক কৰি দেখাম প্ৰেক্টিকেলটো। প্ৰথমতে চাই লওঁ আহক এই বেটেৰীকেইটা ভল্টেজটো কিমান আছে। ভল্টেজটো চেক কৰিবলৈ হ'লে আপোনালোকে এই 600 ভল্ট দিছেনে DC পোন চিনটোডাল আছে তাহলে আপোনালোকে মাল্টিমিটাৰটো লৈ যাব লাগিব সেটিংটো। তাৰ পাছত কি কৰিব আপোনালোকে এডাল ৰঙা আৰু এডাল ক'লা, এই ৰঙাডাল ফেজত আৰু ক'লাডাল নিউট্ৰেলত লগালে দেখিছে নহয় এই বেটেৰীটো 12 ভল্ট আছে, গম পালে। আৰু লগতে এই বেটেৰীটো মই জুখি দেখাই দিছোঁ। এই বেটেৰীটো দেখিছে নহয়, এই বেটেৰীটো 1 ভল্ট, মানে ইমানো ভাল হৈ থকা নাই বেটেৰীটো, এইটো মৰি আছে বুলি ক'ব পাৰি। দেখিছে 1 ভল্ট আছে। এতিয়া মই কি কৰিম আপোনালোকক এই বেটেৰী দুটা পেৰেলেল কানেকশ্যন কৰি দেখাম। পেৰেলেল কানেকশ্যন কৰিবলৈ হ'লে আপোনালোকে এই বেটেৰীটো এটা চাইডে মানে যোনটো চাইডে পজিটিভ, এই পজিটিভৰ ফালে আপোনালোকে কানেকশ্যন কৰিলোঁ। এই পজিটিভৰ পৰা কানেকশ্যন কৰি ইটো বেটেৰী আপোনালোকে পজিটিভত কানেকশ্যন কৰিব লাগিব, দেখিছে নহয়। দেখিলে মই পজিটিভ কানেকশ্যন কৰিলোঁ। আৰু এডাল কেবুল ল'ব আপোনালোকে, সেই কেবুলডাল ইটো বেটেৰী নেগেটিভৰ পৰা ইটো বেটেৰী নেগেটিভত আপোনালোকে কানেকশ্যন কৰি দিব। দেখিলে মই কানেকশ্যন কৰিলোঁ, পজিটিভ আৰু নেগেটিভত মই কানেকশ্যন কৰিলোঁ। যদি আপোনালোকে এই বেটেৰী দুটাৰ পৰা লোড ল'ম বুলি ভাবিছে তেতিয়া এটা ছাইড পজিটিভত ইয়াত এডাল কেবুল লগাব লাগিব আৰু এটা নেগেটিভত কেবুলডাল লগাই আপোনালোকে লোডটো ল'ব পাৰে। এতিয়া মই এইটো পেৰেলেল কানেকশ্যন কৰা হৈ গৈছে। এতিয়া মই ভল্টেজটো জুখি দেখাম। এতিয়া চাব ভল্টেজটো জুখি দেখাম। ভল্টেজটো দেখিছে সেম আছে। যদি আমি এই বেটেৰী দুটাক সিৰিজত কানেকশ্যন কৰিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন, এই ভল্টেজটো বাঢ়ি গ'লহেঁতেন। কিন্তু আমি পেৰেলেলত কানেকশ্যন কৰাৰ কাৰণে এই বেটেৰী দুটা ভল্টেজটো একেই আছে। মানে এইটো 1 আছিলে, যদি পেৰেলেলত কানেকশ্যন কৰি এইটো 13 হ'ব লাগিছিলে, কিন্তু 13 নহ'ল কাৰণ আমি এইটো পেৰেলেলত কানেকশ্যন কৰিছোঁ। যদি সিৰিজত কানেকশ্যন কৰিলোহেঁতেন এইটো 13 হৈ গ'লহেঁতেন, গম পালে। সেইকাৰণে আমি বেটেৰী মানে পেৰেলেলত কানেকশ্যন কৰোঁ। তেতিয়া আপোনালোকক এক্সামিনাৰে সুধিব পাৰে আমি বেটেৰী পেৰেলেলত কানেকশ্যন কৰিলে আমাৰ কি লাভ হয়। তেতিয়া আপোনালোকে ক'ব লাগিব যে বেটেৰী পেৰেলেলত কানেকশ্যন কৰিলে ভল্টেজটো একে থাকে। আমি 2টা বা 3টা বেটেৰী লগাই দিলেও বোলে 3টা বেটেৰী লগাই দিলেও আমি ভল্টেজটো একেই পাম। যদি 12 ভল্ট বেটেৰী 3টাও যদি 12 ভল্ট বেটেৰী লগাই দিওঁ তেতিয়া আমি 12 ভল্টেই পাওঁ। কিন্তু ইয়াত কাৰেণ্টটো বাঢ়ি যায়, যোনটো আপোনালোকে দেখিছে নহয় ইনভাৰ্টাৰবিলাকত 150 AH লিখা থাকে, 200 AH লিখা থাকে। সেইটো হ'ল কাৰেণ্ট। যেতিয়া আমি বেটেৰীটো পেৰেলেলত কানেকশ্যন কৰিম তেতিয়া কি হ'ব, তাৰ যোনটো কাৰেণ্ট সেই কাৰেণ্টটো বাঢ়ি যাব কিন্তু ভল্টেজটো একে থাকিব। সেইবুলি আপোনালোকে আনচাৰটো দিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।